হাতে ঘাটে সমষ্টিবাসী ৰাইজৰ লগত মত বিনিময় ৰাইজক ভালপোৱা এজন অধিবক্তাৰ সমষ্টিবাসী ৰাইজৰ সমস্যা চাই বিকল্প দলৰ পৰা নিৰ্বাচন খেলাৰ কুচকাৱা চলাইছে এজন অধিবক্তাই বিধায়ক অখিল গগৈৰ দলৰ প্ৰতীক লৈ নিৰ্বাচন খেলাৰ মন অধিবক্তাৰ সদায় ৰাইজৰ হকে কাম কৰাৰ বাবে নিৰ্বাচন খেলাৰ মন মেলিছে এজন অধিবক্তাই উল্লেখ্য যে 27 নম্বৰ সমৰীয়া সমষ্টিৰ পৰা অখিল সন্থাৰ কামৰূপৰ আমিনগাঁৱৰ সহকাৰী সাধাৰণ সম্পাদক আকবৰ আলীয়ে ৰাইজৰ আশীৰ্বাদ সহায় আৰু সহযোগিতা মূৰত লৈ ৰাইজৰ হকে সদায় ভাল কাম কৰাৰ বাবে 2026 চনত সমৰীয়া সমষ্টিৰ পৰা অখিল গগৈৰ দলৰ প্ৰতীক লৈ অৰ্থাৎ ৰাইজৰ দলৰ প্ৰতীক লৈ নিৰ্বাচন খেলাৰ আশা ব্যক্ত কৰিছে হেহে সমষ্টিবাসী ৰাইজে অধিবক্তাজনক সহায় সহযোগিতা কৰি কিমান দূৰ আগুৱাই লৈ যায় সেয়া হ'ব লক্ষণীয় আজি মই নতুনকৈ 27 নম্বৰ সমৰীয়া সমষ্টিত মই ৰাইজৰ মাজত আহিলোঁ এটা উদ্দেশ্য লৈ উদ্দেশ্য হ'ল এইটোই যে আমাৰ এই অঞ্চলত বহুতো অভাৱ অভিযোগ আছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আপোনাৰ বহুতো সমস্যা আছে তো সমস্যাটো মই আগৰ পৰাই মানে ভুক্তভোগী মই স্থানীয় যুৱক হিচাপে তো যেহেতু আগন্তুক ইলেকশ্যন আছে 2026 চনত তো ভাবিছোঁ মোক যদি ৰাইজে সহায় সহযোগিতা কৰে যদি মোক ৰাইজে কাম কৰাৰ কাৰণে সুবিধা এটা দিয়ে মই নিশ্চয় এই অভাৱ অভিযোগখিনি মই পূৰণ কৰাৰ কাৰণে সেইটো উদ্দেশ্য লৈ মই আজি ৰাইজৰ মাজত মানে আহিছিলোঁ মত বিনিময় হ'ল ৰাইজৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰি মই আজি ৰাইজৰ মাজত আহি উপস্থিত হৈছিলোঁ মই আচলতে ভাবিছোঁ যে ইমান দিন আমাৰ এই অঞ্চলৰ ৰাইজে কংগ্ৰেছ বিজেপি ইউডিএফ সব দলতেই মানুহে ভোট দি বহুতো মানুহক জয়যুক্ত কৰিছিলে কিন্তু এতিয়ালৈ সেই আমি আগৰ নিচিনাই আছোঁ কোনো ধৰণৰ ডেভেলপ বা উন্নতি হোৱা নাই তো মই এইবাৰ ভাবিছোঁ মই বিশেষ বা বেলেগ এটা দলৰ চিন্তা কৰিছোঁ আৰু মই আগন্তুক ইলেকশ্যনত সেই দলটোৰ লৈ মই ইলেকশ্যন খেলিম যিটো দল আমাৰ অসমত এজনেই বিধায়ক আছে অখিল গগৈ ডাঙৰীয়া তেখেতৰ দল ৰাইজৰ দল হৈ মই ইলেকশ্যন খেলিম বুলি আহিছোঁ আজি ৰাইজৰ মাজত আপুনি ৰাইজক সহায় কৰি আচলতে ভাল পায় নেকি মই আগৰ পৰাই মোৰ এইটো উদ্দেশ্য মই আচলতে মোৰ আল্লাই বা ভগৱানে যিখিনি দিছে মই বহুত সুখী হৈছোঁ তথাপিতো মই ৰাইজৰ মাজত আগৰ পৰাই মই আছোঁ আহি থাকোঁ মাত দিলে মই আহোঁ যিমানখিনি পাৰোঁ মই সহায় সহযোগিতাটো কৰি আছোঁ আগৰ পৰাই আজি ইলেকশ্যন বুলি নহয় মই আগৰ পৰাই এইটো বস্তুত মই আছোঁ অনাগত দিনতো ইনশাআল্লাহ মই ৰাইজৰ মাজত থাকিম এনেকৈ সহায় সহযোগিতা কৰি থাকিম যদি মোক ৰাইজে এটা সুবিধা দিয়ে ৰাইজৰ কাম কৰাৰ কাৰণে মই আছোঁ সমষ্টিতে যে আজি ঘূৰিলে কেনেকুৱা সমষ্টিটোৰ অৱস্থা ৰাস্তা ঘাট দেখি কেনেকুৱা লাগিলে আচলতে হয় আজি মই স্থানীয় যুৱক হিচাপে মোৰ এলেকাত মই ডেকাচানত আহিলোঁ নাওভাঙা নামৰ জাগা এটা আছে সেইখিনিত আহিলোঁ গড়াইমাৰীত গ'লোঁ কালাতলিত আহিছিলোঁ ৰাঙাপানীত টোপামাৰী বদলা গোটেইখিনি জাগা আমাৰ আগৰ পৰাই একদম ৰাস্তা ঘাটৰ খুবেই দুৰৱস্থা তো মই খুবেই মোৰ বেয়া লাগিছে যে আজি পৰ্যন্ত আমাৰ ইয়াতে এম্বুলেন্সৰ অহা যোৱাৰ ব্যৱস্থাটো নাই খুবেই ৰাস্তা ঘাট বেয়া তো মই ৰাইজৰ মাজত আহি এটা বস্তু উপলব্ধি কৰিব পাৰিছোঁ যে ইয়াতে ৰাস্তা ঘাট সমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট এনি লাইভ শুভ সংবাদ বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পাতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ইচিজি আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত